নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ব্ৰাইট ক্লাছেছ ইউটিউব চেনেললৈ তো আগন্তক আমাৰ HSLC পৰীক্ষা গতিকে আমি আজি কেইটামান ইম্পৰ্টেণ্ট কাৰেক্ট আনসাৰ উদাহৰণ লৈ আহিছোঁ সেইটা পৰীক্ষাত আহি থাকে তো প্ৰথম কোৱেশ্চনটো হ'ল ইট ইজ টাইম উই গো হোম ইট ইজ টাইম হ'ল ইয়াৰ সংকেত গতিকে ফাৰ্ষ্ট ইনডিফিনিট টেন্স হ'ব ইট ইজ টাইম উই ৱেণ্ট হোম গৰ ফাৰ্ষ্ট ফৰ্ম হৈছে ৱেণ্ট আমাৰ নেক্সট এক্সাম্পলটো হ'ল when she came in I read a story when হ'ল past continuous tenseৰ সংকেত তো এইটো কাৰেকশ্যন হ'ব when she came in I was reading a story তাৰ পিছৰ কুৱেশ্যনটো হ'ল he go to London last week হ'ল past indefinite tenseৰ সংকেত তো ইয়াত হ'ব he went to London last week তো last week হ'ল past indefinite tenseৰ সংকেত The tiger killed by the hunter last night হৈছে আমি জানো past indefinite tense কিন্তু এটো passive voice the tiger was killed by the hunter last night passive voice আছে passive voiceত গতিকে এখানে আমি বুজিব লাগিব I write a letter now আমি জানোই now হল present continuous tenseৰ সংকেত কাৰেকশ্যনটো হ'ব I am writing a letter now তো now থাকিলে আমি জানোই সবে present continuous tenseৰ সংকেতখিনি দিয়া আছে ভিডিওত চাই ল'ব যে পিছৰ কোৱেশ্চনটো হ'ল উই নো ইচ আদাৰ ফৰ এ লং টাইম তো ফৰ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কিন্তু নো থকাৰ বাবে ই প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব উই হেভ ন'ন ইচ আদাৰ ফৰ এ লং টাইম কাৰণ এইখিনি মনত ৰাখিব লাগিব নো থাকিলে ইফ ইউ ৰিকুৱেষ্ট হাৰ শ্বি উড হেল্প ইউ তো ইয়াত মনত ৰাখিব লাগিব এইটো পাষ্ট পাৰফেক্ট টেন্সত যাব ইফ ইউ হেড ৰিকুৱেষ্টেড হাৰ শ্বি উড হেভ হেল্পড ইউ The next question to hall I wish I be a king I wish থাকিলে past indefinite tense be জায়গাত আমি জানোই সবে were বহিব I wish I were a king কারণ এখানে I wish past indefinite tenseৰ সংকেত next hall here comes our hero তো here there থাকিলে আমি জানোই present indefinite tense গতিকে ইয়াৰ কাৰেকশ্যনটো হ'ব here comes our hero কামৰ লগত s লাগিব past present indefinite tense এইটো look there go the bus here there মই আগতে কৈছো here there থাকিলে present indefinite tense গতিকে এইখিনি আমাৰ মনত থাকিব লাগিব look there goes the bus ইয়াৰ কাৰেকশ্যনটো হ'ব ভাৰ্বৰ লগত yes লাগিব অকল present indefinite tense যেহেতু এইটো she behaves as if she knew everything তো as if থাকিলে past indefinite tense গতিকে এইটো past indefinite tenseত হ'ব she behaves as if she knew everything কাৰণ নোৰ ফাৰ্ষ্ট ফৰ্ম হৈছে knew তো নেক্সট প্ৰশ্নটো হ'ল the lady jumped off the bus while it moved তো আমি জানোই এইটো while আছে past continuous tenseত the lady jumped off the bus while it was moving তো বহুত বহুত ধন্যবাদ সকলে ভিডিওটো চোৱাৰ কাৰণে সবে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আমি আগন্তুক ভিডিওবিলাক দি থাকিম সবে ভিডিওখিনি চাই থাকিব